নমস্কাৰ ফ্ৰেণ্ডছ, স্বপ্নালী গৃহৰ ব্লগছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যেহেতু স্কুলবোৰ ৰাতিপুৱাৰ পৰাই আৰম্ভ হৈছে, সেইকাৰণে ৰাতিপুৱাই উঠিব লাগে। সোনা স্কুললৈ গৈছে, এতিয়া আহিবৰে টাইম হ'ল। তাইৰ কাৰণে খোৱাৰো কিবা বনাব লাগে। তাৰ আগতে ভাবিছোঁ শাৰী এখন আছে, সেইখন মানে গাঁঠি ল'ম, কাৰণ দৰ্জিত তাত দিলেও মানে বহুত দিন লাগে, সেইকাৰণে নোৱাৰিয়ে। মই ভাবিছোঁ ঘৰতে কৰিম। আহিলা? কাটি দিছি? তুমি কাটবা? তুমি কাটবা? তুমিও চুলি কাটবা? চুলি কাটলে দুখ পাই নেকি? হেল্ল' কচোন একবাৰ। হেল্ল' ফ্ৰেণ্ড। সিও কয়, মই কোৱা দেখা পাই সিও কৈ থাকে হেল্ল' ফ্ৰেণ্ড, হেল্ল' ফ্ৰেণ্ড। ক'ত যাওঁ আহা? ক'ত? চুলি কাটলি দুখ পাই নেকি? চুলি কাটলি দুখ পাই? মই এতিয়া শাৰীখনৰ কামটো কৰোঁ, তাৰপিছত কিবা বনাম, আপোনালোককো দেখুৱাম। কি হৈছে? ক'ত? চুলি কাটবা? নলবাৰীত নাযাওঁ মই। নাযাওঁ। তুমি যাবা? তে মোক কিয় সুধছ তুমি? দে তুমি খেলি থাকা। গাড়ী তাতে থৈছ, পাকঘৰত থৈছ, লৈ আহা। কি খেলিব এতিয়া? এইখিনি এনেকৈ গাঁঠিলোৱে, এইখিনি গাঁঠিব আছে। গাঁঠি চাঠি দিলোঁ, এইবোৰ এইখিনি এতিয়া এইকেইটাও কৰি ল'ম। বেজিৰে এনেদৰে দিছোঁ, 5ডাল 6ডাল কৰি এবাৰতে, ডাঙৰ বেজি। এই বেজিটোৰে এনেদৰে সূতাখিনি ইয়াত দি দিছোঁ। ইয়াত গাঁঠি ল'ব লাগিব। ইয়াত মই 6টামান দিম গাঁঠি। এই থলা পাত সূতা এনেদৰে দুভাগ কৰি ল'লোঁ। মই ইমানমান লম্বা কৰিম, এইখিনি কাটি দিম। খাটা কৰিলে খাটাও কৰিব পাৰে, এনেদৰে ৰাখিব লাগিব। এনেদৰে বাকীকেইটাও মই গাঁঠি ল'ম। কমপ্লিট হ'লে এইখিনি বাকী আছে। ৰেডি। এই ইটাটো দি থৈছিলোঁ, দেখো। এতিয়া এইখন ভালকৈ জাপি থৈ দিওঁ, তাৰপিছত কিবা বনাম। কি খাবা এতিয়া? ভাত খাবা না? নাখাওঁ। অনখন নেকি? ৰ'বা, হৃদয়ৰ মানে গাড়ী হেৰাইছে, দেখা নাই ৰ'বা। ঘৰলৈ আহিলোঁ, হৃদয় আহিছে লগত। চনাই বোলে কিবা খাই, হৃদয় আছে কলা, বনাই দিওঁ ৰ'ব পটাপট কিবা। কি খাবা হৃদয়? ম'ম'? চনাই খাই ম'ম'। মইতো ম'ম' ভালকৈ বনাব নাজানো, মানে মোৰ ষ্টাইলতহে বনাওঁ, আৰু ম'ম' বনোৱা সাজো নাই মোৰ তাত। বনাওঁ ৰ'ব, খাবা ম'ম'। পটাপট আগতে ভাতকেইটা বহাই দিওঁ, তাৰপিছত ম'ম' বনাম, চাই থাকক। ম'ম' বনোৱাৰ কাৰণে ভাজি কাটি ভাজিখন বহাই দিলোঁ, আৰু এয়া ৰাতিপুৱাই আটা মাৰি থৈছিলোঁ, তাৰে লাড়ু কেইটামান আছে, তাৰে বনাই দিওঁ। তাইহে খাব, বাকী হৃদয় অকণমান খাব পাৰে। ইয়াৰে বনাই দিওঁ ৰ'ব। যেতিয়ালৈকে ভাজিখন হয় তেতিয়ালৈকে মই এটা বেলেগ বস্তু বনাওঁ। মই যে বস্তুবিধ বনাম বুলি ভাবিছিলোঁ, তাৰ কাৰণে কল আৰু আলুখিনি সিজাই লৈছোঁ। এতিয়া কেৰাহীটোত অকণমান তেল দি, পিঁয়াজ বা মছলা চছলা দি এইখিনি অকণমান ভাজি ল'ম।
তাৰপিছত দেখাই আছোঁ। ইয়াত তেলখিনি দি দিলোঁ। এতিয়া ইয়াৰ পৰা অকণমান পিঁয়াজ দি এইফালে বন্ধাকবি, মটৰ, কেপচিকাম, আলু লগ কৰি ভাজিবলৈ দিছোঁ। আৰু ইয়াত অকণমান গৰম মছলা দিম, অকণমান দিছোঁ। কম জুইত ভাজিয়ে আছোঁ। এইখিনিত দিম জিৰা পাউডাৰ প্ৰথমতে, তাৰপিছত দিম লাল মিৰ্চ পাউডাৰ আৰু অকণমান চাট মছলা দিম, বেছি নহয়। ইয়াত এই আলু আৰু এইখিনি সাধাৰণভাৱে ভাজি ল'ম। হালধি আৰু নিমখখিনিও দি ল'ম একেলগে। নিমখ হালধিও দি ল'লোঁ। এতিয়া ধুনীয়াকৈ এইখিনি গুড়ি কৰি ভাজি ল'ম, একদম মানে গুড়া কৰি দিম। পানীখিনি উতল আহিব দিছোঁ এইটো কেৰাহীত। এতিয়া এনেদৰে বেলি লৈছোঁ সৰু সৰু কৰি। ইয়াত দিম বন্ধাকবি, সৰু ছোৱালী খাব যিহেতু মছলা চছলা বেছি দিয়া নাই। এইটো বনাম এনেকৈ বনাম আৰু ম'ম'কেইটা। ম'ম' সিজিবলৈ দিলোঁ ইয়াত, এনেদৰে বনালোঁ। আমাৰ ঘৰত আচলতে ময়দা ব্যৱহাৰ নকৰোঁৱে, আমি আটাই ব্যৱহাৰ কৰোঁ। এয়া আটাৰে বনালোঁ। সিজিবলৈ দিছোঁ ধুনীয়াকৈ। এইফালে এই মই যি বনাম বুলি কৈছিলোঁ, এইখিনি ধুনীয়াকৈ এনেদৰে মঠি ল'ব লাগিব মিহি মিহিকৈ। ভালকৈ এইখিনি মঠি ল'ম। এতিয়া ইয়াত অকণমান মই দিম বেচন, এতিয়া মানে মছলা চছলা মই দিয়ে লৈছোঁ বেছি কৰি, সেইকাৰণে কালাৰটো ধুনীয়া আছে, ক'লা ক'লা। এনেদৰে মই ধুনীয়াকৈ বেচন দি দি মঠি ল'ম। ইয়াত মই এইখিনি বনোৱাৰ কাৰণে আগতে ঘি অকণমান সানি ল'ম। এনেদৰে ধুনীয়াকৈ মাছৰ চেপ দি লওঁ। এনেদৰে এইখিনিও বনাই ল'ম, তাৰপিছত আপোনালোকক দেখাই আছোঁ। আৰু এইফালে কেৰাহীটো বহাই দিছোঁ, সেইটো কেৰাহীয়ে বহাই দিছোঁ। ইয়াত মাছৰ আকৃতিৰ এই বস্তুখিনি ধুনীয়াকৈ বনাই ল'ম। মাছ যেন লাগিছেনে? ধুনীয়া। বেলেগ বেলেগ ধৰণে বস্তুবোৰ খালি মানে ভাল লাগে। কেতিয়াবা একে বস্তু সদায় খাই খাই ভাল নালাগে, বা দেখিবলৈও ভাল নালাগে। একে সদায় সদায় খালে বিৰক্তি লাগি যায়। এনেদৰে এইখিনি ভাজি ল'ম। মাৰ ম'ম' ৰেডি। এনেকুৱা হৈছে ম'ম'কেইটা, ডাঙৰ ডাঙৰকৈ বনাইছোঁ। ইয়াত টমেটো চচ দিছোঁ, এই দিছোঁ। চনা খোৱা চনা চনা আহি পেলা ম'ম' খাবা। ম'ম' ঠাণ্ডা হৈছে দে। টমেটো চচ খাবা না মেংগ' চচ? টমেটো খাওঁ। কেনে আছে? ভাল হৈছে না? খোৱা গোটেইখিনি মোক কৰিবা দুটামান। আমাৰ মাছখিনি ভাজা ৰেডি হৈ গ'ল, এয়াও আৰু সেইখিনিও ভাজিম।
এইফালে এতিয়া মই ডুপ্লিকেট মাছৰ আঞ্জাখন বনাম লাৰি কিনে দি দিম Dia naik. নিদো তোমাক ভাত তোমাক ভাত নিদো তেন্তে বন্ধু বান্ধৱীসকল আজিলৈ বিদায় ল'লোঁ লগ পাম আন এটি ভ্লগত ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নতুন বুলি অকণমান ছাপোৰ্ট কৰিব